কচুতলিৰ এটা মুছলমান পৰিয়াল হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হ'ল, হিন্দু ধৰ্মত দীক্ষা ল'লে আৰু সেই সময়তে প্ৰশ্ন আহিছে যে হিন্দু ধৰ্ম কেৱল ঘৰ আৰু মাটিৰ বাবেই লৈছে নেকি? এনেদৰে একাংশ এতিয়া প্ৰশ্ন কৰিছে। আমি এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছো যে হাফিজ আলী আৰু ৰিজৱানা বেগম, এতিয়াৰে পৰা হাফিজ আলী আৰু ৰিজৱানা বেগম হ'ল ৰাহুল বড়ো আৰু ভূমিকা বড়ো। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছো। ডিমৰিয়াত মুছলমান পৰিয়ালৰ মুছলমান ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম লোৱা এই ঘটনা। কচুতলিৰ উচ্ছেদক লৈ যিটো সময়ত প্ৰতিক্ৰিয়া আছিল, সেই সময়তে কচুতলিৰ এটা মুছলমান পৰিয়ালে হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। লক্ষণীয় বিষয় হিচাপে বিবেচিত হৈছে যে কচুতলিৰ উচ্ছেদক লৈ ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়া হৈছিল। তাৰ মাজতে এইবাৰ কচুতলিৰ এটা মুছলমান পৰিয়ালে হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। হাফিজ আলী আৰু ৰিজৱানা বেগমে নতুন নাম লৈছে, ৰাহুল বড়ো আৰু ভূমিকা বড়োৰ নাম লৈছে হাফিজ আলী আৰু ৰিজৱানা বেগমে। কচুতলিৰ উচ্ছেদক লৈ যিটো সময়ত প্ৰতিক্ৰিয়া হৈছিল, উল্লেখ্য যে ট্ৰাইবেল বেল্টৰ ভিতৰৰ এই মাটিক লৈ যিটো সময়ত প্ৰতিক্ৰিয়া হৈছিল, যি সময়ত বড়োসকলৰ যি সময়ত খিলঞ্জীয়াৰ অধিকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছিল, যি সময়ত সকলোৰে অধিকাৰ প্ৰসংগত বিভিন্ন প্ৰসংগ আহিছিল আৰু তাৰ পিছত কচুতলিৰ এই পৰিয়ালটো কেৱল ঘৰ আৰু মাটিৰ বাবেই হিন্দু ধৰ্ম লৈছে নেকি এতিয়া প্ৰশ্ন আহি পৰিছে। কিন্তু তাৰ মাজতে হাফিজ আলী আৰু ৰিজৱানা বেগমে ৰাহুল বড়ো আৰু ভূমিকা বড়োৰ নাম লৈছে। ৰাহুল বড়ো আৰু ভূমিকা বড়ো হিচাপে এতিয়া জীয়াই থাকিব বিচাৰে। সোণাপুৰৰ এলেঙাস্থিত হৰে কৃষ্ণ মন্দিৰত পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আৰু মাংগলিক ৰীতি নীতিৰ মাজেৰে হিন্দু ধৰ্ম গ্ৰহণ কৰিলে এই মুছলমান পৰিয়ালটোৱে। দিগাৰু নৈৰ পাৰত আনুষ্ঠানিকভাৱে মুণ্ডন আৰু প্ৰায়শ্চিত্ত কাৰ্যসূচী আৰম্ভ হোৱাৰ পিছত হোম যজ্ঞ আৰু আয়তীৰ নাম প্ৰসংগৰে হিন্দু ধৰ্ম গ্ৰহণ কৰিলে হাফিজ আলী আৰু ৰিজৱানা বেগমে। এতিয়াৰ পৰা হাফিজ আলী পৰিচিত হ'ব ৰাহুল বড়ো হিচাপে আৰু ৰিজৱানা বেগম পৰিচিত হ'ব ভূমিকা বড়ো হিচাপে। শেহতীয়াকৈ কচুতলিৰ উচ্ছেদৰ পাছত লক্ষ্মী পূজা আয়োজনৰ পৰৱৰ্তী সময়ত হিন্দু ধৰ্মৰ ৰীতি নীতিৰ প্ৰতি আকৰ্ষিত হোৱা বুলি জনালে এই ধৰ্মান্তৰিত পৰিয়ালটোৱে। আৰু আটাইতকৈ ডাঙৰ বিষয় হৈছে যে তাৰ পৰা মুছলমান প্ৰায় 5,000 পৰিয়ালৰ পৰা প্ৰায় 4,700 মুছলমান পৰিয়ালক উচ্ছেদ কৰা হৈছিল কচুতলিৰ পৰা। আৰু সেই উচ্ছেদৰ পৰৱৰ্তী সময়ত যিকেইটা মুছলমান পৰিয়াল আছিল, সেই মুছলমান পৰিয়ালৰ অন্যতম এই পৰিয়ালটোৱে অৱশেষত হিন্দু ধৰ্ম লৈছে। এইবাবে হিন্দু ধৰ্ম ল'লে নেকি বুলিও প্ৰশ্ন কৰিছে বিভিন্নজনে যে ডিমৰিয়াত এই মুছলমান পৰিয়ালটোৱে ঘৰ আৰু মাটি ৰক্ষা কৰিবলৈ হিন্দু ধৰ্ম গ্ৰহণ কৰিছে নেকি? এনেদৰেও একাংশ এতিয়া প্ৰশ্ন কৰিছে। কিছু মন্তব্য আছে, সেয়া আমি শুনাব বিচাৰিছোঁ। আগতে হিন্দু আছিলোঁ, হিন্দুৰ পৰা মুছলমানৰ লগত গৈছিলোঁ, মুছলমানৰ পৰা এতিয়া আকৌ হিন্দু হৈছোঁ। কি কাৰণে? সিহঁতৰ ঘৰৰ মানুহ অকণমান দিগদাৰি কৰি আছিলে কাৰণে আমি নিজে সুচিমতেদি হিন্দু হৈছোঁ। নমস্কাৰ, মোৰ নাম হাফিজ আলী। আজিৰ পৰা মই ইছলাম ধৰ্ম পৰা মই হিন্দু ধৰ্ম গ্ৰহণ কৰিছোঁ। আজিৰ পৰা ইছলাম ধৰ্ম মই ত্যাগ কৰিছোঁ। আজিৰ পৰা মোৰ নাম আজিৰ পৰা হ'ল ৰাহুল বড়ো। ঘৰ কচুতলি, সোণাপুৰ কচুতলি। ঘৰত কোনোবা আছে নাই? ঘৰত ককাই আছে, ককাই ভাই বোৱাৰী এইগিলা আছে। তেওঁলোকে গম পায়? তেওঁলোকে সেইদিনা মোক ৰাস্তাত পাইকে সুধিছে, কয় আমাৰ একো ক'ব লগা নাই। তাৰপিছত তথাপিও বেলেগ ৰাইজৰ মানুহে পালে মাৰিব, অকলে পালে ডিষ্টাৰ্ব দিব, হেন তেন কৰিব, অত্যাচাৰ কৰিব পালে। হিন্দু ধৰ্মলৈকে আহিছোঁ। মুছলিম ধৰ্ম ইছলাম ধৰ্মটো ইমান ভাল নহয়। ইছলাম ধৰ্মত হাই কাইজা ডকাতি মাই ডাঙা। ঘৰত মই ঘৈণীয়েকজনী বিয়া পাতিছিলোঁ, বিয়া পাতাৰ পিছতে মোক ঘৰত থাকিব দিয়া নাই হিন্দু বুলিকে। মই বাহিৰা জেগাত ভাড়া ৰৈছোঁ, বহুত কষ্ট কৰি ধৈৰ্য হৈছোঁ। তাৰপিছত আমাৰ তাতে কচুতলিত যেতিয়া উচ্ছেদ অভিযান চলিছে, উচ্ছেদ অভিযান চলাৰ সময়ত মোৰ ঘৰৰ মানুহে মাটিকে লৈ গৈছে। মাটিকে লৈ যোৱাৰ পিছতে মই থাকিলোঁ। তাৰপিছত তাতে আমাৰ কালী মন্দিৰ এখন আছে, কালী মন্দিৰৰ দাদাহঁতে পূজা পাতিছে, তাতে মই আহিলোঁ চাবা। তাৰপিছত দাদাহঁতক ক'লোঁ এনেকুৱা কথা, মই হিন্দু ধৰ্ম ল'ম। তাৰপিছত দাদাহঁতে ক'লে যে আমি কৰি দিম,
1 মাহ ধৈৰ্য ধৰা, আমি চব কৰি দিম, ব্যৱস্থা কৰি দিম, তুমি ইমান টেনশ্যন হ'ব নালাগে। তাৰপিছতে মই আহিলোঁ। অহাৰ পিছতে আজি চব উঠাই কিনি কাম হ'ল। আজি ৰখি মানে আজি এইখিনি কাম হ'ল। মুণ্ডনে কাম কোৰ্ট এফিডেভিট কৰা হৈছে। আজি 2 মাহমান হৈ গ'ল। ইয়াৰ আগতে কোৰ্ট এফিডেভিট কৰা হৈছে। বিয়া ক'ৰ পৰা পাতিছিল? বিয়া পাতিছোঁ উৰল কছাৰী গাঁৱৰ পৰা। কিমান দিন হ'ল বিয়া পাতি? বিয়া পাতাৰ আজি 2-2.5 বছৰ হৈ গৈছে। ল'ৰা ছোৱালী আৰু বজৰং দল ডিমুৰা প্ৰখণ্ডৰ উদ্যোগত আজি যি আমাৰ ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়া চলি আছে, অতি সৌভাগ্যৰ কথা। সনাতনী সংস্কৃতিলৈ ৰাহুল বড়ো, এতিয়া বৰ্তমান তেখেতৰ ৰাহুল বড়ো নাম হৈছে, ৰাহুল বড়োক মানে কষ্টলীৰ যিজন আছিল ভাইটিটো ৰাহুল বড়োৰে হৈছে। ৰাহুল বড়োক আমি সনাতন সংস্কৃতিলৈ সাদৰেৰে আমন্ত্ৰণ জনালোঁ। আৰু অনাগত দিনত আমাৰ ডিমুৰাবাসী ৰাইজৰ লগতে বিশ্বনী পৰিষদ বজৰং দল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কৰ্মকৰ্তা কাৰ্যকৰ্তাসকল আপদে বিপদে তেওঁলোকে সদায় থাকিব। আৰু এটা কথা কৈছোঁ, গুৰুত্বপূৰ্ণ কথা, যে ইয়াৰ পিছত যাতে তেখেতক কোনো ভয় ভাবুকি নিদিয়ে বা কোনো ধৰণৰ যাতে অন্যায় অত্যাচাৰ নকৰে। আৰু সেনেধৰণৰ কৰিলে কিন্তু আমি আৰক্ষী প্ৰশাসনক অলৰেডি কৈ থৈছোঁ, ওপৰ মহলতো কৈ থৈছোঁ, তেনেধৰণৰ ব্যৱস্থা লোৱা হ'ব। গতিকে সনাতন সংস্কৃতিলৈ ৰাহুল বড়োক আমি বজৰং দলৰ বিশ্বনী পৰিষদে সদায় আমন্ত্ৰণ জনালোঁ। আৰু এতিয়া মুণ্ডন প্ৰক্ৰিয়াৰ লগতে আমাৰ বামুণৰ যিখিনি কাম কাজ সেইখিনি চলি আছে, আপোনালোকে দেখা পাইছে। কিছু সময়ৰ পিছত হোমযজ্ঞ হ'ব। আমাৰ সোণাপুৰ অঞ্চলৰ এলেঙা গাঁৱৰ যিটো হৰে কৃষ্ণ মন্দিৰ আছে, আপোনালোকে দেখা পাইছে, অতি ধুনীয়াকৈ সজাই পৰাই লোৱা হৈছে। আৰু আমাৰ যিটো প্ৰান্তীয় অসম ক্ষেত্ৰৰ যিসকল আমাৰ কাৰ্যকৰ্তা আছে, ছিনিয়ৰ কাৰ্যকৰ্তা, তেখেতসকলো আহি আছে। গতিকে ডিমুৰাবাসীৰ কাৰণে, সোণাপুৰ অঞ্চলৰবাসীৰ কাৰণে এইটো এটা ভাল খবৰ। আৰু আমি আশা ৰাখিছোঁ এনেকুৱা ধৰণৰ আৰু 2-3টা ফেমিলি আমাৰ লগত যোগাযোগ কৰি আছে। অনাগত দিনত আমি তেখেতক সনাতন সংস্কৃতিলৈ বিনা মানে কোনো ধৰণৰ বাধ্যতামূলক নহয়, কোনোবাই ভাল পাইছে আহিছে, আমি আঁকোৱালি লৈছোঁ। গতিকে তেনেধৰণৰ ফেমিলি আমাৰ লগত যোগাযোগ কৰি আছে আৰু কৰি থাকিম। আৰু বিশ্বনী পৰিষদে লগতে আপোনাক এটা গুৰুত্বপূৰ্ণ কওঁ, বিশ্বনী পৰিষদে আমাৰ যি মাৰ্কাং অঞ্চল আছে, পাহাৰ বান্দৰগুক বুলি কওঁ, তাতো বহুত ধৰণৰ খ্ৰীষ্টান ফেমিলি আমি অলৰেডি হিন্দু বনাই আছোঁ। গতিকে এই খ্ৰীষ্টানৰ যিটো ধৰ্মান্তকৰণৰ অগ্ৰাসন, সেই ৰোধ কৰিব লাগিব। বা মুছলমানসকলে ল'ৰা কিছুমানে আমাৰ খিলঞ্জীয়া বা হিন্দু ছোৱালীবিলাকক যেনেকৈ মিছা কথা কৈ লাভ জিহাদ যিটো আমি কওঁ, প্ৰেমৰ চলনে তেওঁক ধৰ্মান্তকৰণ কৰে, সেইবোৰ প্ৰক্ৰিয়াটো আমি কাম কৰি আছোঁ। এইবোৰ বন্ধ হ'ব লাগিব। গতিকে চৰকাৰক আহ্বান জনাইছোঁ, ৰাইজক আহ্বান জনাইছোঁ, সকলো সচেতন হওক, ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব। গতিকে আমাৰ ৰাহুল বড়ো ডাঙৰীয়াক আমি সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকৰ ঘৰ উচ্ছেদ হৈছিল নেকি? তেওঁলোকৰ ঘৰ উচ্ছেদ হোৱা নাই, কিন্তু তেওঁলোকে কোৱা মানে তেওঁলোকৰ ফেমিলিৰ মাজত কিন্তু কাজিয়া পেচাল হৈ থাকে হিন্দু ছোৱালী বিয়া কৰাৰ কাৰণে। যিহেতু তেখেতৰ ফেমিলি যিগৰাকী আছে, তেখেতৰ মানে খিলঞ্জীয়া জনগোষ্ঠীৰে সনাতনী সংস্কৃতিৰ হয়, আমাৰ সোণাপুৰ অঞ্চলত খলাবাৰীৰ হয়, বড়ো সম্প্ৰদায়ৰ আমাৰ হিন্দু ছোৱালী। গতিকে তেখেতক বিয়া কৰাৰ কাৰণে তেখেতৰ ঘৰৰ মানুহে তেখেতে কোৱা মতে কাজিয়া পেচাল হৈ থাকে, ভাল ব্যৱহাৰ নকৰে, আৰু কোনোবা ৰাইজে তেখেতক মানে ভাবুকি দি থাকে। সেই অনুযায়ী তেখেতে আমাৰ লগত যোগাযোগ কৰিলে। যোগাযোগ কৰাৰ পিছত আমি 2-3 মাহ আগত আমি আইনী প্ৰক্ৰিয়াৰে এইখিনি এফিডেভিট কৰিলোঁ। আজি মানে সনাতনী সংস্কৃতিৰে ৰাজহুৱাভাৱে হোমযজ্ঞৰে তেখেতক আদৰি লৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।